নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিল PWD বিভাগৰ ফালৰ পৰা। যেহেতু PWD বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুখিনি পোষ্ট মুকলি হৈছে, 8600 পোষ্ট মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ডাঙৰ ভৰ্তি আহিছে PWD বিভাগৰ ফালৰ পৰা, যেহেতু 8600 পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে পোষ্টসমূহত আবেদন কৰোঁতে আপুনি এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, এই পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে যেটো দেখিবলৈ পাইছে CPWD ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এখন নটিফিকেশ্যন আউট হৈছে, য'ত 8600 পোষ্ট মুকলি হৈছে। যেহেতু চেন্ট্ৰেল PWD বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকৰ কোনো অসমৰ কেণ্ডিডেট বুলিয়ে নহয়, ভাৰতৰ সকলো কেণ্ডিডেট এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰিব। যিটো PWD বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ এটা অভাৰভিউ দিয়া আছে। যিটো CPWD ৰিক্ৰুটমেণ্ট 2025ৰ যিটো পোষ্ট মুকলি হৈছে, এইটো অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট, যিটো CPW বুলি কোৱা হয়। যিটো চেণ্ট্ৰেলৰ জব হয়তো ভাৰতৰ সকলো কেণ্ডিডেট এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে পোষ্টসমূহ হৈছে ছুপাৰভাইজাৰ পোষ্ট আছে, ক্লাৰ্ক পোষ্ট আছে, অফিচাৰ পোষ্ট আছে, একাউণ্টেণ্ট পোষ্ট আছে, ড্ৰাইভাৰ পোষ্ট আছে আৰু ষ্টেনগ্ৰাফাৰ পোষ্ট আছে, MTSৰ পোষ্ট দেখিবলৈ পাব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিছে। টোটেল পোষ্ট 8600 পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিটো PWD বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনাৰ 18 বছৰৰ পৰা পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম বয়স আপোনাৰ 42 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো দিয়া আছে। আপোনাৰ ফাৰ্ষ্টতে এটা এক্সাম হ'ব, এক্সামৰ পিছতে আপোনাৰ ইণ্টাৰভিউ পাতিব, ইণ্টাৰভিউৰ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছতে আপোনাৰ ৰিজাল্টটো দিব। এতিয়া চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে দৰমহাসমূহ আপুনি 18,500 টকাৰ পৰা আৰম্ভ কৰি 56,100লৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে জেনেৰেল OBC কেণ্ডিডেটে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST PWD আৰু ফিমেল কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপুনি 10 পাছ কৰিও পোষ্টসমূহত আবেদন কৰিব পাৰিব, 12 পাছ কৰিও আবেদন কৰিব পাৰিব, ITI গ্ৰেজুৱেশ্যনলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপুনি 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট দেখিবলৈ পাব, 12 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট দেখিবলৈ পাব। যিসকলে ITI কৰি থৈছে তেওঁলোকৰ কাৰণে বেলেগ পোষ্ট আছে, আৰু গ্ৰেজুৱেট লেভেলৰ কাৰণে ইয়াত বেলেগ বেলেগ পোষ্ট দেখিবলৈ পাব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব, 10 ক্লাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব যিটো আপোনাৰ বৰ্তমান চলি আছে, ইমেইল ID লাগিব, লগতে আপোনাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আপোনাৰ ছিগনেচাৰটো আৰু আপলোড কৰিব লাগিব স্কেন কৰি। কাষ্ট চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন আপোনাৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট হ'ব লাগিব। ষ্টেটৰ কাষ্ট চাৰ্টিফিকেট হ'লে আপুনি নহ'ব, ইয়াতে আপুনি চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট দি আপলোড কৰিব লাগিব। যিহেতু আপুনি যদি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' চাই যদি ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।